ইএমআই ট্ৰেপ কি হয় আজি আমি হেতুৰ বিষয়ত কথা পাতিম কেনেকৈ আমি এই ইএমআই ট্ৰেপত লাহে লাহে সোমাই যাওঁ আৰু সোমাৰ পিছত এবাৰ ওলাব নোৱাৰো তো ব্লগ আৰম্ভ কৰো আজিৰ ভিডিঅ' ইএমআই মিন্স ইজি মান্থলি ইনষ্টলমেন্ট আজিকালি সবতে ইএমআই কাপোৰৰ পৰা বাইকলৈকে গাড়ীৰ পৰা মোবাইললৈকে সবতে ইএমআই কেতিয়াবা আমি ভাবি চাইছোনে যে এই ইএমআই আমাক আজাদি দি আছে নে গোলামি দি আছে আৰু ইয়াৰ পৰা ওলোৱাও ইমান ইজি নহয় ইএমআই ট্ৰেপৰ ষ্টাৰ্টিং এনেকৈ হয় আমি আজি মোবাইল ল'ব গৈছো 0% ইএমআই হৈ যায় গাড়ী ল'ব গৈছো 0 ডাউন পেমেন্টত হৈ যায় ওয়াশিং মেশিন টিভি ল'ব গৈছো 0 ডাউন পেমেন্টত হৈ যায় কিন্তু যেতিয়া আমি বস্তুবিলাক পারচেজ কৰি থাকো তেতিয়া আমাৰ ৰিয়েলাইজ নহয় কিন্তু এট দা এন্ড অফ 2 or 3 মান্থ মানে 2 বা 3 মাহ পিছত তেতিয়া আমি গম পাওঁ যে আমাৰ স্যালাৰি অকল ইএমআই তে গৈ আছে ইএমআই ট্ৰেপৰ মানে কি যেতিয়া গম পাব যে আপোনাৰ স্যালাৰিৰ বেছিভাগ পার্সেন্টেজে গৈ আছে ইএমআই ইজি মান্থলি ইনষ্টলমেন্টত তেতিয়া গম পাব যে আমি ইএমআই ট্ৰেপত ফাঁসি গৈছো কাৰণ কিয় যদি আমাৰ বেছিভাগে ইএমআইত গুচি যায় না তেতিয়া আমাৰ ইমার্জেন্সি ফান্ডৰ কাৰণে টকা বাছে না মেডিকেল এক্সপেন্সৰ কাৰণে টকা বাছে ধৰি লওক আপোনাৰ স্যালাৰি 40000 আৰু আপোনালোকে ইএমআই দিয়া আছে 25000 তেতিয়া যদি কিবা মেডিকেল ইমার্জেন্সি আহে তেতিয়া কোৰ পৰা পইচা মেনেজ হ'ব 15000 তো ঘৰৰ খৰচৰ কাৰণে লাগে তেতিয়া আমি ইমার্জেন্সি যোনখিনি টকাৰ দৰকাৰ হয় সেইখিনিৰ কাৰণে ক্ৰেডিট কাৰ্ড সোৱাইপ কৰো আৰু নহলে আৰু লোন লোৱাৰ চেষ্টা কৰো তেতিয়া কি হয় ইএমআই আৰু বাঢ়ি গৈ থাকে মানে এটা লোনৰ কাৰণে আৰু এটা লোন আৰু এটা লোনৰ কাৰণে আৰু এটা লোন যদি এনেকৈ আমি চলাই গৈ থাকো তো আমাৰ যদি এক্টিভ ইনকাম না বাঢ়ে তেতিয়া আমাৰ ইএমআই বাঢ়ি গৈ থাকে যোনটো 40000 স্যালাৰি 25000 ইএমআই আছিল আৰু যেতিয়া আমাৰ ইমার্জেন্সি কিবা এটা আহি গল আৰু যেতিয়া আমি এই স্যালাৰিৰ ম্যাক্সিমাম টকাখিনি আমি ইএমআই দি দিলো আৰু এতিয়া ইমার্জেন্সি ফান্ডৰ কাৰণে আমাৰ তাত টকা নাই তাৰ কাৰণে তার এই মানে ট্র্যাপটোৰ পৰা ওলাবৰ কাৰণে আমি আকো লোন ললো আৰু ইএমআই আহি গল আৰু 25000 লগত 5000 প্লাস হৈ গল তেতিয়া অকল মাত্ৰ 10000 হে বাচিছে ইএমআইৰ পৰা তো তাৰ পিছত আৰু এনেকৈ হেতু বাঢ়ি গৈ থাকিব তো এই ইএমআই ট্ৰেপটো বহুত ডেঞ্জাৰাস বস্তু আৰু বহুত স্লো পয়জন হয় এতিয়া কথা হল যে আমি এই ইএমআই ট্ৰেপৰ পৰা বাচিম কেনেকৈ আমাৰ ইনকামৰ 30% ৰ পৰা বেছি যাতে ইএমআই নহয় তাৰ লগতে যদি এতিয়ালৈকে ইমার্জেন্সি ফান্ড নাই সেই ইমার্জেন্সি ফান্ড বনাওক লগতে যদি হেলথ ইন্স্যুরেন্স নাই হেলথ ইন্স্যুরেন্স লওক আৰু যদি ডিপেন্ডেন্ট কোনোবা আছে তেতিয়া হলে টার্ম ইন্স্যুরেন্স লওক আৰু যেতিয়া কেতিয়াবা নো কষ্ট ইএমআইৰ বস্তু কেতিয়াবা চাই বজাৰত সেই নো কষ্ট অৰিজিনালি নো কষ্ট হয় নে নহয় সেইখিনি অলপ চাই ল'ব ইএমআইত কিবা লোৱা একদম ইজি লাগিব পাৰে কিন্তু মনত ৰাখিব এটা ভুল ইএমআই মানে যোনটোৰ দৰকাৰ নাছিলে আমি পারচেজ কৰিলো সেই ইএমআইটোৱে আমাৰ বছৰৰ যোনখিনি কষ্ট আছে সেইখিনি হিয়ে লৈ ল'ব ইজি মান্থলি ইনষ্টলমেন্টত তো ইএমআই কৰাৰ আগত এবাৰ ভাবক সবে আমাৰ জীৱনত দৰকাৰ কিন্তু গুটেখিনি ভাবি চিন্তি কৰিব তো এই চেনেলটোক যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব কাৰণ ইয়াত আমি কেনেকৈ পইচা বচাব লাগে কেনেকৈ পইচা খৰচ কৰিব লাগে সেইখিনি বিষয়ে কম আৰু এই ভিডিওটো যদি ভাল পাইছে ইমানলৈকে চাই পেলাই শেয়াৰ কৰি দিব নতুন এটা ভিডিওত সোনকালে লগ পাম তেতিয়ালৈকে চাব আৰু ইমানখিনিলৈকে এই ভিডিওটো চোৱাৰ বাবে ধন্যবাদ